নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা। আপোনালোকে চাই আছে জেবি আসাম ব্লগ। এতিয়া মই বৰ্তমান উজ্জয়নত থকা মঙ্গলনাথ মন্দিৰত আহিছোঁ। বলক আপোনালোকে মঙ্গলনাথ মন্দিৰটো দৰ্শন কৰাৰ পৰা আহক। বহুতে পুৰণা মন্দিৰ হয় আৰু খুবেই ভাল লাগিব আপোনালোকক দৰ্শন কৰি। এইটো চাব পাৰে মঙ্গলনাথ মন্দিৰ হয়। এইটো আহক ভিতৰলৈকে যাওঁ, কি কি দেখাব পৰা আপোনালোকক। ফাইনেলি মঙ্গলনাথ মন্দিৰৰ ভিতৰলৈ আহিছোঁ। আহক আপোনালোককো দৰ্শন কৰা। মঙ্গলনাথ মন্দিৰ খুবেই ভিৰ হৈ আছে। আহক দৰ্শন কৰি খুবেই ভাল লাগিব। চাব পাৰে কিমানে ভিৰ হৈছে মন্দিৰ আৰু খুবেই ভাল লাগিব মঙ্গলনাথ মন্দিৰ দৰ্শন কৰি। মই দৰ্শন কৰিছোঁ, আপোনালোকেও দৰ্শন কৰা এবাৰ। গাইজ ফাইনেলি মঙ্গলনাথ মন্দিৰৰ কাষ আহি পালোঁ আৰু ভিতৰত মোবাইল এলাও নাই, সেইকাৰণে ভিতৰত ভিডিঅ' বনাব নোৱাৰোঁ। বাহিৰৰ পৰা আপোনালোকক দৰ্শন কৰাই দি আছোঁ মঙ্গলনাথ মন্দিৰ চাব পাৰে। খুবেই মৰম লগা, মনটো খুবেই আনন্দ। ইমান ধুনীয়া মাক যে দৰ্শন কৰিব পাৰিছোঁ। গাইজ আজি ভিডিঅ'টো ইমানটা সামৰিলোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। হৰ হৰ মহাদেৱ। আৰু আপোনালোকৰ মঙ্গলনাথ মন্দিৰ দৰ্শন কৰি কেনেকৈ লাগিল কমেণ্টত জনাব। আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।